হয়, গুৱাহাটী পৌৰ নিগমৰ আমি দায়িত্বভাৰ লোৱাৰ পিছতে আমি 4টা পথ কাম কৰিছো। এটা পথ পানী জাইকাৰ যোগেদি বহুখিনি পানী দিবলৈ পাৰিছো আৰু এইবিলাক অঞ্চলত LNG দিয়ে পানী দিম। ইয়াৰ লগে লগে আমি পোহৰৰ ব্যৱস্থা কৰিছো। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰায় GUCL নামৰ গুৱাহাটী ইউটিলিটি কোম্পানী নামত কোম্পানী গঠন কৰি প্ৰায় প্ৰথম অৱস্থাত 20,670তকৈ অধিক লাইট জ্বলোৱাৰ কাৰণে 84 কোটি টকা আমাৰ গুৱাহাটী পৌৰ নিগমৰ যোগেদি আমি GUCLক আমি দিছো। তেওঁ লাইট লগাইছে। ইয়াৰ লগে লগে গুৱাহাটী পৌৰ নিগমক প্ৰায় 38 কোটি টকা খৰচ কৰি লাইট লগোৱাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছো। গুৱাহাটীত প্ৰায় আমি 30,000তকৈ অধিক লাইট ইতিমধ্যে লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ লগে লগে প্ৰতিটো ৱাৰ্ডত আমি ধৰিছো 80% অঞ্চলত আমি লাইট জ্বলাবলৈ সক্ষম হৈছো। ইয়াৰোপৰি যি আমি প্ৰতিটো ৱাৰ্ডত 60টা ৱাৰ্ডত 60টাকৈ হাইমাষ্ট লাইট দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছো। ইতিমধ্যে প্ৰায় 25টা 26টা ৱাৰ্ডত আমি লাইট জ্বলাবলৈ সক্ষম হৈছো। আজি আমি 1 নম্বৰ ৱাৰ্ড আৰু 2 নম্বৰ ৱাৰ্ডতো এনেদৰে হাইমাষ্ট লাইট আমি জ্বলাম। আৰু আগন্তুক দিনত আমি যিবিলাক শ্মশান কবৰস্থান আছে তাতো আমি যিসকল ৰাতি যেতিয়া আমাৰ আত্মীয় স্বজন ঢুকায়, এই ঢুকোৱাৰ ক্ষেত্ৰত বহুখিনি আমাৰ অসুবিধা হয় আন্ধাৰৰ কাৰণে। তাতে আমাৰ ধৰক আমাৰ ভূতনাথ শ্মশান আৰু আমাৰ আমাৰ নৱগ্ৰহ শ্মশানত বহুখিনি উন্নতি হৈছে। সেইখিনি বাদ দি বাকী যি আমাৰ সৰু বৰ ডাঙৰ যি আমাৰ শ্মশান আছে কবৰস্থান আছে সেইসমূহতো আমি পৰ্যায়ক্ৰমে আমি লাইট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। এনেধৰণৰ দিয়াৰে গুৱাহাটীৰ যি আমাৰ লাইটৰ সমস্যা আছে, পোহৰৰ সমস্যা, সেইখিনি আমি সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু ইয়াৰ লগে লগে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু 1 কোটি টকাকৈ আমাৰ কাউন্সিলৰবিলাকৰ ফাণ্ডৰ ৰাস্তাৰ কাম প্ৰায় শেষে হৈছে। আৰু ইয়াৰোপৰি আমি এতিয়া গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা প্ৰতিটো ৱাৰ্ডত আৰু 40 লাখ টকাকৈ ৰাস্তাৰ নামত আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু 40 লাখ টকা আমি দিছোঁ যে 20 লাখ টকা কমিউনিটি হল, য'ত আমাৰ সৰু সৰু নামঘৰ আছে, য'ত মহিলা সমিতি আছে, য'ত লাইব্ৰেৰী আছে, য'ত ক্লাব আছে, তাতে য'ত আমাৰ কাউন্সিলৰসকলে দিব পাৰে। প্ৰতিটো ৱাৰ্ডত আমি 3টা বা 4টাকৈ যদি আমি কমিউনিটি হল ধৰোঁ, প্ৰায় আমাৰ 60টা ৱাৰ্ডত প্ৰায় 240টামানতকৈ অধিক আমি এনেধৰণৰ কমিউনিটি হল বনাব পাৰিম। ইয়াৰ লগে লগে সৰু সৰু আমি পাব্লিক টয়লেট, যেনে আগতে আমি প্ৰতিটো ৱাৰ্ডত এটাকৈ টয়লেট দিছিলোঁ, এইবাৰ প্ৰতিটো ৱাৰ্ডত নামঘৰ, মছজিদে হওক বা বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠানত আমি সৰু সৰুকৈ আমি টয়লেট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। তেনেকৈ দিয়া যাওঁ। প্ৰতিটো ৱাৰ্ডত যদি আমি 4টা 5টাকৈ ধৰোঁ, প্ৰায় তাৰো 300মান আমাৰ টয়লেট হ'ব। তো এই ধৰণৰ ব্যৱস্থাৰে আমি আগন্তুক দিনত আমি আগবাঢ়ি যাম। ইতিমধ্যে আমি টয়লেট আৰু কমিউনিটি হলৰ কাৰণে টেণ্ডাৰ আমাৰ প্ৰচেছ আমাৰ আৰম্ভ হৈছে। বাকী ৰাস্তা ঘাটৰ কাৰণে আমাৰ কাউন্সিলৰসকলৰ আমি কনষ্ট্ৰাকশ্যন কমিটিৰ দ্বাৰা আৰু কোনোবাই যদি টেণ্ডাৰ বিচাৰে টেণ্ডাৰৰ দ্বাৰা আমি কামখিনি কৰাই পেলাই ৰাস্তাৰ কাৰণে আৰু অধিক আমি কাম কৰাৰ ব্যৱস্থা কৰিম। মাজত অসমৰ যশস্বী মুখ্যমন্ত্ৰী তেখেতসকলক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। বিগত 60 বছৰৰ পিছত 1 নং ৱাৰ্ডত প্ৰথমবাৰৰ বাবে পোহৰৰ যি ব্যৱস্থা, এই ব্যৱস্থা গুৱাহাটী পৌৰ নিগমৰ সন্মানীয় পৌৰপতি মৃগেন শৰণীয়া ডাঙৰীয়াৰ নেতৃত্বত ঈদগাহ ময়দানতো উভয় সম্প্ৰদায়ৰ আমি ইয়াতে বিভিন্ন অনুষ্ঠান পৰিচালনা কৰি আহিছোঁ। অকল যে আমি 1 নম্বৰ ৱাৰ্ডৰ বাসীয়ে ইয়াত অনুষ্ঠান